Nilanjana samavasang Raviputra jamakrajam sayangrapajavanam tamnameswaram. নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰ'স্কোপবিলাকলৈকে স্বাগতম জনাইছোঁ। আৰু আজি মই কুম্ভ ৰাশিৰ বিষয়ে আগষ্ট মাহটো কেনে যাব তাৰ বিষয়ে মই আলোচনা কৰিম। এইটো আপোনাৰ ৰাশিৰ কি গ্ৰহ বহি আছে তাৰ বিষয়ে প্ৰথমতে মই কৈ দিছোঁ। ৰাশিতে বহি আছে শনি, দ্বিতীয়ত বহি আছে ধনস্থানত ৰাহু, চতুৰ্থত বহি আছে মংগল আৰু বৃহস্পতি, পঞ্চমত চন্দ্ৰ, ষষ্ঠত ৰবি, সপ্তমত বুধ আৰু শুক্ৰ, অষ্টমত বহি আছে কেতু। এইকেইটা ৰাশিত এইকেইটা গ্ৰহৰে আপোনাৰ আৰম্ভ হৈছে গোটেই ৰাশিফলটো আগষ্ট মাহৰ 1 তাৰিখে। গতিকে আগষ্ট মাহৰ 23 তাৰিখে শুক্ৰ সঞ্চাৰ হ'ব, এইটো কন্যা ৰাশিত প্ৰৱেশ কৰিব। আৰু আগষ্ট মাহৰ 5 তাৰিখে বুধ কৰ্কট ৰাশিত আছে যদিও বক্ৰী হ'ব কৰ্কট ৰাশিত। গতিকে বুধ আৰু শুক্ৰৰ কিছু শুভ ফল বেলেগ হ'ব। গতিকে প্ৰথমতে আহিছোঁ এতিয়া যিটো আপোনাৰ যদি দশা শুভ দশা চলি আছে বৃহস্পতি, বুধ, শুক্ৰ এনেকুৱা, তেতিয়া শুভ ফল কিছু লাভ কৰিব। আৰু যদি শনি দশা বা কেতুৰ দশা ঠিক তেনেকুৱা অশুভ দশা চলি আছে তেতিয়া সৰু সুৰা অশুভ থাকিব। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য যদি চোৱা যায়, আৰু লগতে আমি প্ৰথমতে চাম শনিৰ কেনেকুৱা। অধিপতি শনি হিচাপে শনিৰ চাৰস্বতী বহি আছে, শনি বহি আছে, চাৰস্বতী চলি আছে। গতিকে শনিৰ চাৰস্বতীৰ কাৰণে কিছু অশুভ চলি আছে। শনিৰ চাৰস্বতী আপোনাৰ যিহেতু 4 বছৰ আৰু 1 বছৰ 3.5 বছৰ গ'ল আৰু 3.5 বছৰ আছে মোটামুটি। শনিৰ চাৰস্বতীৰ কাৰণে কিছু অশুভ যোগ চলি আছে। গতিকে পাৰিলে আপোনালোকে শনিৰ প্ৰতিকাৰ কৰিব। শনি যিহেতু চাৰস্বতী চলি আছে আৰু যেতিয়া ৰাশিতে বহি আছে, শনিৰ ৰাশিত বহি থাকিলে দুখ চিন্তা, বিত্তনাশ, সন্তাপ, কুখাদ্য ভোজন, সন্তান বা স্বামী স্ত্ৰীৰ পীড়া এনেকুৱা মানে কিছু অশুভ যোগ চলি আছে। গতিকে শনিৰ কাৰণে কিছু অশুভ থাকিব, স্বাস্থ্য কিছু অশুভ। ধনস্থানত যিহেতু ৰাহু বহি আছে, টকা পইচা আহিলেও কিছু খৰচ হোৱা যোগ দেখা যায়। অধিপতি বৃহস্পতি হিচাপে ধন টকা পইচা অহা যোগ আছে, কিন্তু যিহেতু ৰাহু বহি আছে সেইকাৰণে কিছু আহিলেও টকা পইচা হাতত নথকা যোগ চলি আছে। তৃতীয়ৰ অধিপতি হৈছে মংগল, যিহেতু চতুৰ্থত আছে কেন্দ্ৰত। গতিকে ভাতৃস্থানৰ অধিপতি মংগল হিচাপে কেন্দ্ৰত থকাৰ কাৰণে অতি শুভ বুলি ক'ব পাৰি ভাতৃস্থানৰ। এতিয়া চাওঁ যদি আমি প্ৰাইমেৰী শিক্ষা, বন্ধু ঠিক তেনেকুৱা, বন্ধুস্থানত যিহেতু বৃহস্পতি বহি আছে সেইকাৰণে বৃহস্পতিয়ে শুভ ফল প্ৰদান কৰিব। আৰু এইটো মংগল বহি আছে, বেপাৰ বাণিজ্যত বন্ধুৰ পৰা কিছু সহায় লাভ কৰা যোগ দেখা যায়। গতিকে বৃহস্পতি আৰু মংগলে শুভ বুলি ক'ব পাৰি। প্ৰাইমেৰী শিক্ষাত যিসকলে অংক বা অংকশাস্ত্ৰত আগবাঢ়িব পাৰিব, বিজ্ঞান এইবিলাকত যিটো মংগলৰ কাৰণে আগষ্ট মাহটো শুভ বুলি ক'ব পাৰি প্ৰাইমেৰী শিক্ষাত। আৰু বৃহস্পতিৰ কাৰণে গুৰু সহায় লাভ কৰিব, যিটো বৃহস্পতি গুৰু সেইকাৰণে গুৰু কিন্তু অতি শুভ ফল প্ৰদান কৰিব প্ৰাইমেৰী শিক্ষাত। আৰু উচ্চ শিক্ষা যদি চোৱা যায়, যিহেতু চন্দ্ৰ আছে, অধিপতি হিচাপে বুধ যিহেতু সপ্তমত আছে কেন্দ্ৰত, গতিকে বুধে কিন্তু শুভ ফল প্ৰদান কৰিব উচ্চ শিক্ষাটো। আপোনালোকে যদি পাৰে উত্তৰ দিশত যিসকলে পঢ়া বাতি এইবিলাকত যাব খোজে তেওঁলোকে যাব পাৰিব, আৰু ঘৰত মানে উত্তৰ দিশত পঢ়িলে শুভ ফল লাভ কৰিব উচ্চ শিক্ষাত। গতিকে আগষ্ট মাহটো উত্তৰ দিশত পঢ়ক বা পঢ়া টেবুলখন উত্তৰ দিশত লওক, মুখ্য উত্তৰ দিশত লওক, তেতিয়া উচ্চ শিক্ষাত অতি শুভ ফল লাভ কৰিব। এই চাওঁ আমি স্বাস্থ্য, যিহেতু স্বাস্থ্যত আছে চন্দ্ৰ স্বাস্থ্য থাকিলে কিছু মনৰ অশান্তি, মনৰ কিছু মানসিক অশান্তি এনেকুৱা দেখা যায়। গতিকে আগষ্ট মাহৰ 5 তাৰিখলৈকে কিছু অশুভ থাকিব। অধিপতি বুধ হিচাপে শুভ যিহেতু। আৰু যদি আমি চাওঁ ৰবি বহি আছে সপ্তমত, গতিকে সপ্তম ৰবিটো কিছু অশুভ বুলি ক'ব পাৰি। যিহেতু আমি চাওঁ অষ্টমত যিহেতু সপ্তম বুধ আৰু শুক্ৰ, সপ্তমত যিহেতু স্বাস্থ্যৰ ক্ষেত্ৰত অতি শুভ বুলি ক'ব পাৰি, কিছু ক্ষেত্ৰত অশুভ। ৰবিয়ে কিন্তু শুভ ফল প্ৰদান কৰিব। এতিয়া ৰবি ক্ষেত্ৰত অধিপতি চন্দ্ৰ আৰু ৰবিৰ দুটা মিত্ৰ, ৰবি চন্দ্ৰ মংগল বৃহস্পতি নকয়, গতিকে মিত্ৰ হিচাপে ৰবিয়ে শুভ ফল প্ৰদান কৰিব। আৰু সপ্তমত যিহেতু বুধ আৰু শুক্ৰ আছে কেন্দ্ৰত, গতিকে শুক্ৰ আৰু বুধে বিবাহ ক্ষেত্ৰত অতি শুভ ফল প্ৰদান কৰিব। যিসকলে আগবাঢ়িব খোজে তেওঁলোকৰ কিন্তু অতি শুভ বুধ আৰু শুক্ৰৰ কাৰণে। বুধ আৰু শুক্ৰই শুভ ফল প্ৰদান কৰিব। অধিপতি যিহেতু ৰবি যিহেতু ষষ্ঠত আছে, তৃতীয় ষষ্ঠ একাদশত আগবঢ়া থাকিলে অতি শুভ। তাৰপিছত যিহেতু অষ্টমত কেতু আছে, কেতু অষ্টমত থাকিলে মৃত্যুস্থানত কিছু সৰু সুৰা বেমাৰ আজাৰ হৈ থাকে, পেটৰ বেমাৰ, স্কিনৰ বেমাৰ এনেকুৱা সৰু সুৰা
বেমাৰ আজাৰ হৈ থাকিব পাৰে। গতিকে কেতুৰ সৰু সুৰা প্ৰতিকাৰ কৰিব। সেয়ে আমি ভাগ্যাধিপতি হৈছে শুক্ৰ যিটো কেন্দ্ৰত আছে, শুক্ৰ কেন্দ্ৰত থাকিলে অতি শুভ ফল প্ৰদান কৰে। গতিকে আমি চাওঁ কিছু সৰু সুৰা কাজিয়া পেচাল হ'ব পাৰে আনৰ লগত। গতিকে সৰু সুৰা কাজিয়া পেচাল হ'লেও অলপ চাই চিতি চলিব। আৰু ভাগ্যৰ অধিপতি হিচাপে অতি শুভ। এইটো কৰ্ম যদি চোৱা যায়, কৰ্মাধিপতি মংগল, যিসকলে আৰ্মি, মিলিটাৰী, ফৰেষ্ট গাৰ্ড বা চিকিউৰিটি গাৰ্ড এইলোকত ডিফেন্সত যাব ইচ্ছা কৰে, তেওঁলোকে যদি আগষ্ট মাহত এপ্লাই কৰে তেতিয়া অতি শুভ ফল লাভ কৰিব। গতিকে যিহেতু অধিপতি মংগলে ডিফেন্সৰ ক্ষেত্ৰত অতি শুভ ফল প্ৰদান কৰে। এতিয়া হৈছোঁ আয়, ইনকামৰ অধিপতি হৈছে বৃহস্পতি। বৃহস্পতি যিহেতু পঞ্চমত আছে, গতিকে ত্ৰিকোণত আছে। বৃহস্পতি ত্ৰিকোণত থাকিলে অতি শুভ ফল প্ৰদান কৰে। কৰ্মোন্নতি, সন্মান লাভ, সাহিত্য, শিল্পকলা বিশেষ এনেকুৱা ৰপ্তানি লাভ, সকলো বিষয়তে আগবঢ়া এনেকুৱা কিন্তু শুভ ফল প্ৰদান কৰে ইনকামৰ ক্ষেত্ৰত। আৰু বেপাৰ বাণিজ্যটো কিন্তু শুভ ফল প্ৰদান কৰিব। আৰু খৰচো যদি চোৱা যায়, খৰচৰ অধিপতি হৈছে শনি। শনি যিহেতু ৰাশিতে বৈ আছে, গতিকে ৰাহুৰ কাৰণে খৰচ বৃদ্ধি যোগ দেখা যায়। আৰু প্ৰতিকাৰ হিচাপে যদি চোৱা যায়, যিহেতু শনি প্ৰতিকাৰ কৰিব তেতিয়া শুভ ফল লাভ কৰিব, যিহেতু শনি ৰাশিত বৈ আছে। আৰু কেতুৰ প্ৰতিকাৰ কৰিব তেতিয়া কিন্তু শুভ ফল লাভ কৰিব, এইটো যিহেতু অষ্টম বৈ আছে। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।